স্বাগতম জানাইছো আজি এটা নতুন ভিডিওত। আজিৰ ভিডিওটো পার্ট নম্বৰ 4 হবলৈ গৈ আছে। আজিৰ ভিডিওটো ৰিজনিংৰ ভিডিও আৰু আজিৰ যোনটো ভিডিও হয় এটো ভিডিও বহুতে ইম্পৰ্টেন্ট হয় অহা টেটৰ কাৰণে। সো আজিৰ ভিডিওটো বহুত গুৰুত্ব সহকাৰে চাব, স্কিপ নকৰাকে। সো আজি আমি ৰিজনিংৰ বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চনছ বিলাক চাবলৈ গৈ আছো, কাৰণ ইয়াৰ আগতে আমি যোনবিলাক কোৱেশ্চন চাই আছো পাৰ্ট 1 2 3 বহুত ইম্পৰ্টেন্ট, কাৰণ যোনবিলাক আমি পাৰ্ট বিলাক চাইছো এতিয়া ৰিজনিংৰ পাৰ্ট বিলাক আমি পঢ়ি গৈছো। সো এইবিলাক পাৰ্টত আমি বেলেগ বেলেগ সিস্টেমৰ ৰিজনিং বিলাক চাইছো। একোটা সিস্টেমত একোটা ভিডিওত পাৰ্টত সো একো ধৰণৰ ৰিজনিংৰ কোৱেশ্চন আহে। সো সেই কাৰণে আগৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এই তিনিটা ভিডিও কেতিয়াও মিস নকৰিব, কাৰণ এই ভিডিওটো চোৱাৰ আগতে এই তিনিটা ভিডিও চাই লওক, তাৰ পিছত আকৌ এইটো ভিডিও চাওক, কাৰণ এইবিলাক ভিডিও জাস্ট ধৰণবিলাক আমি শিকি আছো। প্ৰত্যেকটো ধৰণ বেলেগ বেলেগকে ভাগ কৰি লৈছো, ভাগ কৰা আছে, তাৰ ওপৰত আমি আলোচনা কৰি আছো। আজি আমি বহুত কেইটা ধৰণৰ বিষয় আলোচনা কৰিম ৰিজনিংৰ। সো চাও কেনেকুৱা হয়। বহি লোৱা সব এতিয়া হল পাখাগুটি আৰু ঘনক, ডাইস এন্ড কিউব। পাখাগুটি আৰু ঘনক এইবিলাকৰ ওপৰত কিছুমান কোৱেশ্চন আমি আলোচনা কৰিম। সো পাখাগুটি আৰু ঘনক শুনিবা হা, যে ডাইস আমি যে লুডু খেলো তাতে ডাইস আছে, সেইবিলাক ডাইস নাইবা কিউব। কিউব তোমাৰ কোনবিলাক হ'ব? ডাইস এন্ড কিউব। সো এইবিলাকৰ ওপৰত কিউব আৰু ডাইস একেই, ঠিক আছে। যোনটো বৰ্গ আছে এইটো তোমাৰ কি হয় এইটো আয়ত, আৰু এইটো বৰ্গ, আৰু এইটো এইটো ঘনক, বুজিছা? এইটো তোমাৰ কি ঘনক? এইটো আয়তীয় ঘনক হ'ব। এইটো আৰু এইটো ডাইৰেক্টলি ঘনক, বুজিছা? হা, সো আমি এইটোৰ বিষয়ে এতিয়া আলোচনা কৰিম। আৰু ডাইস হিচাপে আমি ব্যবহার কৰো না লুডুর যে গুটি। সো দিক প্ৰস্থ আৰু উচ্চতা সমান ঘনকৰ। এইটো কি হয়? এইটো দিক হয় না, এইটো প্ৰস্থ হয় আৰু এইটো উচ্চতা হয়, ঠিক আছে। এইখিনি উচ্চতা h, এইখিনি b ব্ৰেথ হা বহল, আর এখানে হল লেন্থ দিক, বুঝছা? সকল একেই থাকে, এইটো সমান থাকে। তাৰপিছত লিখিছে যে ছখন পিঠিত থকা সংখ্যা, বৰ্ণচিত্ৰ অথবা ৰং আদিৰ ওপৰত ভিত্তি কৰি এনেবোৰ প্ৰশ্ন উত্থাপন কৰা হয়। যিকোনো ফালৰ এইটো কি কৈছে, এই যেটো ছখন পিঠি আছে হা, এই ছখন পিঠিত সংখ্যা, বৰ্ণচিত্ৰ অথবা ৰং কি কৰিছে? সংখ্যা, বৰ্ণ, চিত্ৰ, ৰং, এই চাৰি প্ৰকাৰৰ ওপৰত, চাৰিবিধৰ ওপৰত
এইবিলাক চাৰিটা বস্তু ব্যৱহাৰ কৰি সংখ্যা বৰ্ণ চিত্ৰ ৰং এইবিলাক ব্যৱহাৰ কৰি এই ঘনকৰ ওপৰত কোৱেশ্চন বনোৱা হয় ঠিক আছে যিকোনো ফালৰ পৰা লক্ষ্য কৰিলেও আমি ঘনক এটাৰ তিনিখন পিঠিহে প্ৰত্যক্ষ কৰোঁ হয় না আমি এইটো লক্ষ্য কৰি আছো না এইটো পিঠি আৰু এইটো পিঠি এই তিনিটা পিঠি আমি চাই আছো ন বাকি তিনিটা পিঠি হেতু পিঠত হেতু সাইডত আছে তো যিকোনো সাইডৰ পৰা তুমি চোৱা তুমি কি কৰিবা তিনিটা পিঠিহে তুমি চাব পাৰিবা ঠিক আছে এইটো চোৱা একেবাৰে ঘনকৰ নিচিনা নাই সো ইয়াতে যদি মই ৰাখিছো এনেকৈ যদি ৰাখা চোৱা কেইটা পিঠি চাব পাৰিছা তিনিটা ন এটা দুটা তিনিটা হয় না এনেকৈ থলেও তিনিটা ন যেনেকৈ থবা তিনিটা চাব পাৰিবা হাইষ্ট হলে তিনিটা চাব পাৰিবা আতকৈ বেছি চাব নোৱাৰা এই তিনিটা পিঠিত থকা সংখ্যা বৰ্ণ চিত্ৰ ৰং আদিৰ পৰা অদৃশ্য হৈ থকা পিঠি তিনিটাত কি থাকিব পাৰে তাক আমি কল্পনা বা মুক্তিৰ সহায়ত নিৰ্ণয় কৰিব পাৰো সো তিনিটা আমি সাম আৰু তিনিটাৰ ওপৰত ভিত্তি কৰি আমি বাকি তিনিটাত কি ৰং আছে বা হেতু কোনটো পিঠিত কি ৰং আছে আমি এটো কল্পনা বা মুক্তি কৰিব পাৰিম ঠিক আছে এইবিলাক এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এটো ডাইস আৰু কিবৰ মাজৰ পৰা সো প্ৰথম কোৱেশ্চন হৈছে তলত ঘনক এটাৰ বিভিন্ন অৱস্থানৰ চিত্ৰ অঁকা হৈছে একৰ বিপৰীতে থকা সংখ্যাটো কি হ'ব এতিয়া বাইৰ কৰিবা আৰু ৰিজনিংৰ কোৱেশ্চন বিলাক অলপ ইন্টাৰেষ্টিং হয় ঠিক আছে ভাবি লৈছো যে চাৰিটা ঘনক আছে ঠিক আছে তিনিটা পিঠি চাইছো আমি 1 2 3 1 2 3 গটাকেটা সো এতিয়া এটা আছে 2 4 6 এটা আছে 3 6 2 এটা আছে 1 2 4 এটা আছে 3 5 6 ঠিক আছে সো এটা ডাইস আছে হেটা আমি একবার এফালে করছো একবার এফালে করছো একবার এফালে করছো চাৰিবাৰ চাইছো চাৰিবাৰত আমি কি পাইছো এনেকুৱা ধৰণৰ ফেস আমি দেখা পাইছো ঠিক আছে এতিয়া আমাৰ এটা অপচন আছে না নাই চাইলো 2 3 5 6 2 3 5 6 2 3 5 6 তো এতিয়া হুদিছে প্ৰশ্ন যে একৰ অপোজিট সাইডত কোনটো সংখ্যা থাকিব পাৰে তলত ঘনক এটাৰ বিভিন্ন অৱস্থানৰ চিত্ৰ অঁকা হৈছে একৰ বিপৰীতে থকা সংখ্যাটো কি হ'ব সো একৰ বিপৰীতে কি সংখ্যা আছে এইটো যেটো পিঠি একৰ একেবাৰে তলৰ মানে অপোজিট সাইডত কি সংখ্যাটো থাকিব পাৰে চোৱাচোন গম পোৱা নেকি এতিয়া আমি এনেকে আঁকিব লাগিব পাইছে না হৈছে ছয়খন পিঠি হৈছে এতিয়া আমি আঁকিছো সাপোজ এটো 1 আছে ওপৰৰ পিঠিত 1 আছে ঠিক আছে
এইটোই বনাইছো আমি আগতে হ্যাঁ কারণ আমি এইটোৰ ওপৰৰ সাইডত লাগে যে তলৰটো লাগে আমাৰ ইয়াতে 4 আছে ন এইটো 4 আছে হ্যাঁ 4 আছে ঠিক আছে এইটো এই ওপৰৰ পিঠিত থৈছো হ্যাঁ তাৰ পিছে এইটোত আছে 2 ওপৰৰ পিঠিৰ কাৰণে আমি এনেকে লিখিছো আৰু তলৰ পিঠিৰ কাৰণে আমি গোল কৰি দিম ঠিক আছে এই তিনিটা পিঠি হল এতিয়া আমি বাকি কেইটা বহাই থাও হ্যাঁ এইটো হ'ব তোমাৰ কত হ'ব 3 5 6 তো নিমিলে ন 1 2 4 1 2 তে এটো বহাইছো ন এতিয়া 3 6 2 2 2 মিলছে না এটো কোনটো সাইড চাইছে কোনটো এটো ছয়টা পিঠি আছে এটা তলৰটো দুটা এফালে তিনিটা এফালে চাৰিটা ঠিক আছে আর এই যে উপরের এটা পিছফালের এটা পাঁচটা ছয়টা এইটো বহাও 2 আছে 4 6 2 4 6 এইটো 2 আছে এইটো 4 আছে এইটো কেনেকৈ চাইছে এই পিডিটো উপৰত চাইছে না আর এইটো হৈছে 4 আগতে আমি বুঝিলো হ্যাঁ এইটো 2 এইটো 4 এইটো 6 না সো 2 এইটো ধৰিছে না 2 গুচি গল এনেকুৱা হৈছে না 2 4 2 6 এটা হবে 2 এটা 4 এটা 6 না 2 4 6 2 4 6 2 2 গৈছে এনেকুৱা 4 টো এনেকৈ আছে 6 টো তলত গুচি গৈছে না না 6 টো তলত গুচি গৈছে এইটো যদি আমি এনেকৈ ব্যাখ্যা কৰি দিও এইটো না এই 2 টো যদি আমি 4 ইয়াতে আহি গৈছে না 4 ওপৰৰ পিঠিত আহি গৈছে 2 টো এনেকৈ ব্যাখ্যা কৰি দিছো 2 টো এই পিছৰ সাইডত গুচি গৈছে 6 টো ওপৰত যাব না তো এটা আমি এটা বহাই লও হ্যাঁ 1 দিছো 4 দিছো এটা 2 দিছো ঠিক আছে এটা এনেকে আছে না এটা 2 এটা 4 এটা 6 এটা আহিছে তো মিলাব লাগিব নহলে ই নহয় হ্যাঁ ইটুত নহয় আগতে এইটো চাই লও 3 2 এতে আছে 2 2 এফালে আছে 6 টো কোন ফালে যাব এইটোই মিলাব লাগিব আগতে 2 2 যদি এফালে দিও না 6 2 এফালে 4 এফালে আছে মানে তিনিটা কোণা না এইটো কোণাৰ পৰা হৈছে এইটো কোণাৰ পৰা যদি দিও 2 এফালে ওপৰত ৰাখিছো না 4 এফালে এইটো কোণাৰ পৰা 2 ওপৰত 4 ৰাইট সাইডত
এইটো কৰ্ণৰ পৰা নহ'ব, এইটো কৰ্ণৰ পৰা নহ'ব। টু 1 4 এবাৰ সিস্টেম ল'ব লাগিব। সো ইয়াতে আমাৰ চাৰিটা দিশৰ পৰা চালে এনেকুৱা দেখা যাব আৰু অপচন আছে আমাৰ এইকেইটা। সো আমি প্ৰথমটো মিলাইছো হা, প্ৰথমটো মিলাইছো। সো এনেকৈ চাব লাগিব যে 3 নম্বৰ চিত্ৰত কি আছে 1 2 4 1 2 4 আমি লিখিছো, যেনেকৈ আছে তেনেকৈ লিখিছো হা। এতিয়া চোৱা 1 2 4 কাৰ লগত মিল আছে? এটা আছে 3 5 6 নাই, এটাও ন 3 6 2 মাত্ৰ এটা মিল আছে। এটা চোৱা 2 4 6 ইয়াতে দুটা মিল আছে না, 2 2 4 দুটা মিল আছে না। যেহেতু এই দুইটো কি আছে, এইটো সাইড হয় না, এফালৰ এটা সাইড হয়, এনেকুৱা এটা সাইড হয় না, কিন্তু এইটো ওপৰত আছে হয় না, আছে না নাই? 2 4 এটা সাইডত আছে না, মানে এইটো যদি মই উল্টা কৰি দিওঁ এই দুটাৰ ওপৰত আছে না, এইটো সেনেকুৱা হ'ব না, সেনেকুৱা 2 4 ৰ ওপৰত এইটো আছে না। একবাৰ আমি 2 4 ৰ ওপৰত এটা পাইছো, তো 2 4 ৰ ওপৰ আৰু এটা কি হ'ব, এইটো যদি উল্টাই দিওঁ তেনেহ'লে এইটো আকৌ ওপৰ হৈ যাব না, তলৰটো উল্টা ওপৰ হৈ যাব না, তেনেহ'লে 6 হ'ব এনসাৰ। অলপ ডাউট আছে, মই বুজাই দি আছো। আছে ডাউট? যদি বুজাছা কোনখিনি বুজা নাই মোক কৈ দিবা, কোৱা মোক কেনেকুৱা, তাৰমানে ডাউট কেনেকুৱা হৈছে কোৱা। সিম্পল হয় একেবাৰে। 6 কেনেকৈ হ'ল না? প্ৰথমতে চাবা তোমাৰ 3টা নম্বৰ আছে না, ইয়াতে চোৱা 3টা নম্বৰ কাৰ লগত বেছিভাগ মিল আছে, কাৰ লগত 2 4 2 4 মিল আছে না। সো 2 4 ৰ ওপৰত অলৰেডি 1 আছে, কোনটো লগত? এইটোৰ এইটো এইটো এইটোতো মই লিখিছো, এইটো আমি ডাইৰেক্টলি লিখিছো। তাৰপিছত এইটো নাম্বাৰ চোৱা, এইটো নাম্বাৰত মিলিছে চাও 2 4 2 4 ৰ ওপৰত এটা আছে 6 আছে, 2 4 ৰ ওপৰত এটা 6 আমি অলৰেডি লিখিছো। এটা 2 4 ৰ ওপৰত এইটো যদি আমি এনেকৈ উল্টা কৰি দিওঁ 2 4 ৰ ওপৰত 6 আছে না, সো এইটো যদি আমি এতিয়া তলত কৰাই দিওঁ 6টো আমি তলত লিখিব পাৰোঁ, এটা 2 4 ৰ ওপৰত অলৰেডি 1 আছেই, এতিয়া আৰু এটা নাম্বাৰ পালো 6, নিশ্চয় এইটো তলত আহি যাব, হৈছে না। 2 4 তো 2 4 জায়গা ঠাইতে থাকি যাব। সো 1 ৰ অপজিটৰ সাইডত আছে 6, হৈছে বুজি? এইখিনি বাইৰ কৰিলে হৈ গ'ল, আমাৰ আৰু নালাগে, ঠিক আছে? পাইছা বুজি? নুবুজিলে আৰু এটা ক্লাছত মোক সুধিবা, মই বুজাই দিম, ঠিক আছে? মাৰ্কচিন কৰি ৰাখিবা। এতিয়া তলত এতিয়া চোৱা, এইটো কুৱেশ্যনে একেই আগৰটোৰ নিচিনাই।
এইকেইটা আমাৰ ঘনক হ'ল ঘনকে বহিলোঁ হা 4 5 6 4 5 6 3 5 6 3 5 6 1 2 3 1 2 3 4 1 4 1 5 ঠিক আছে এতিয়া 1 2 4 5 1 2 4 5 ঠিক আছে এতিয়া হইছে 3 এর বিপরীতে কোনটো নাম্বার আছে বিপরীতে হ্যাঁ তাহলে যেটো হ্যাঁ আমাদের তো 3 আছে এটা তার তলত কি হবে না 3 এর বিপরীতে কোন নাম্বার আছে তাহলে এইটো 3 আছে এই 3 এর এইটোর তলৰ কি নাম্বার হ'ব পাৰে 4 এটা এইটো লব পাৰা এইটো ললে কোনো অসুবিধা নাই কিন্তু এটা কথা চাব লাগিব যে কমন থকাটো লব লাগিব হইছা 3 ৰ লগত 1 টো আছে না এই 1 টো কাৰ লগত কমন আছে নাই না ইয়াতে 3 আছে 3 ৰ লগত যেটো 5 6 আছে কাৰ লগত কমন আছে এটো লগত আছে না তো 5 6 ৰ লগত 5 6 ৰ অপোজিট এক সাইডত 4 আছে না তাহলে এই 4 টো তলত আহি যাব বুজিছা না একেবারে সহজ 3 টো লৈছা চাব লাগিব যে ইয়াতে 3 আছে 3 ইয়াতে 1 টো আছে 1 টো কাৰ লগত মিল আছে নাই না আৰু ইয়াতে 3 আছে এই 3 ৰ লগত যেটো আছে 5 6 কাৰ লগত মিল আছে এই যে 5 6 মিল আছে না এইটোৰ এক সাইডত 4 আছে না তাহলে অ্যানসারটো কি হবে 4 পোৱা নাই বুজি 4 টা অ্যানসার হয়ে গেছে কোনটো ভালকে কোৱা এটো অপরাধ কেন করব এটো যদি মই উল্টা কৰি দিও 4 টো তলত আইব না নাই 5 6 তো 5 6 আছে যে 5 6 আছে এই হ্যাঁ 5 6 তাল থাকি যাব হ্যাঁ 4 টো তলত আই যাব 3 তো উপৰতে আছে তাহলে কইছো যে 4 অ্যানসার হবে হ্যাঁ অ্যানসার হ'ব 4 লাগছনা আওয়াজ এতিয়া এনেকে বাই কৰিব লাগে মানে বহুত কষ্ট কৰা দৰকাৰ নাই আমি তো মুছি পেলাও লাখো করবা লাগে নেকি আকৌ আছে তোমাৰ তলত দিয়া ঘনকটোৰ স্থান দুটাৰ পৰা এটা ফুট চিহ্ন থকা পিঠিৰ বিপৰীত ফালে কেইটা ফুট চিহ্ন থাকিব এটা ফুট চিহ্ন থকা পিঠিৰ বিপৰীত ফালে কেইটা ফুট চিহ্ন থাকিব এটা দুটা ঘনক দি দিছে ঠিক আছে দুটা ঘনক দি দিছে ঠিক আছে এটা দুটা চাৰিটা এটা দুটা চাৰিটা ছয়টা চাৰিটা দুটা ছয়টা চাৰিটা দুটা ছয়টা চাৰিটা এফালে আছে দুটা ঠিক আছে এতিয়া অপশন আছে 2 3 5 6 2 3 5 6 এইকেইটা অপশন আছে এতিয়া সুধিছে প্ৰশ্নটো হ'ল এটা ফুট চিহ্ন থকাৰ বিপৰীত ফালে কেইটা ফুট চিহ্ন থাকিব এই যোনটো এটা আছে এটাৰ ফুট চিহ্নৰ বিপৰীতে কেইটা ফুট চিহ্ন থাকিব দুটা বিপৰীতে মানে তলত এই যে এটা যে ফুট চিহ্ন আছে এটাৰ তলত কি থাকিব দুটা তো এইফালে আছে তিনটা পট তিনটা কেনেকৈ বলা তিনটা কেনেকৈ বলা দুটা তো আছে চাৰিটা আছে ওহো ছয়টা আছে তিনটা হবে তিনটা নহয় ছয়টা এটা ফুট চিহ্ন এইটো লৈছা না এইটো লৈছা এটা ফুট চিহ্ন লৈছা এইটুক বাদ দি কি আছে চোৱা সাইডত 2 আৰু 4 আছে না হ্যাঁ ইয়াতে চোৱা 2 আৰু 4 আছে না 2 আৰু 4 ৰ ওপৰত কি আছে 6 আছে না এইটো তুমি উল্টাই দিয়া 2 আৰু 4 তো ইয়াতে থাকিব 2 টো এফালে আহি যাব 4 টো এফালে আহি যাব
আহিব না হা এটা যদি উল্টাই দিয়া 2 টু এইফালে যাব 4 এইফালে আহিব আর 6 টু তলত আহিব না নাই হা তো 6 হবো বুঝছা কমন লবা 1 এর বিপরীতে চাব লাগে না 1 এর সাইডত কি আছে 2 আর 4 আছে না 2 আর 4 কমন লৱা কার ওচৰত আছে ইয়াৰ ওচৰত 2 আর 4 আছে 2 আর 4 আছে না 2 আর 4 এর বাহিরে যোনটো আছে হেতুই তোমাৰ आंसर হ'ব বুঝছা এতিয়া আমি বেলেগ ধৰণৰ কোৱেশ্চনত আহি গৈছো দিক অভিক্ষা ডাইৰেকশন টেষ্ট এটা ডাইৰেকশন টেষ্ট কৰিব লাগিব আমাক ঠিক আছে সো দিক অভিক্ষাত মানুহ এজনে এটা দিশৰ পৰা আন এটা দিশলৈ ঘূৰিলে 90 ডিগ্ৰী কোণ ঘূৰা বুলি ধৰা হয় দিক অভিক্ষাত মানুহ এজনে এটা দিশৰ পৰা আন এটা দিশলৈ ঘূৰিলে 90 ডিগ্ৰী কোণ ঘূৰা বুলি কোৱা হয় বুজিছা কি কৈছো মই দিক অভিক্ষাত কি বুলি কৈছে হা কি বুলি কৈছে দিক অভিক্ষাত এটা দিশৰ পৰা আন এটা দিশলৈ ঘূৰিলে 90 ডিগ্ৰী ঘূৰা বুলি কয় বুজিছা দিক অভিক্ষা হা দিক অভিক্ষা যদি এজন মানুহে পূব ফালে না 5 মিটাৰ গৈ বাও ফালে ঘূৰে তেনেহলে আমি বুজিব লাগিব যে পূব ফালে 5 মিটাৰ অতিক্ৰম কৰি 90 ডিগ্ৰী কোণ অতিক্ৰম কৰি বাও ফালে ঘূৰি উত্তৰমুৱা হল বুজিছা ইয়াৰ আগতে অলপখিনি কথা বুজিব লাগিব যিখিনি কথা আছে এইখিনি আগতে বুজি লোৱা ঠিক আছে দিক অভিক্ষাত কি বুলি কৈছে তুমি যদি অলপ ঘূৰা না এটা দিশৰ পৰা তুমি এফালে গৈ আছা না একটা দিক হা এই একটা দিশৰ পৰা বেলেগ এটা দিশত যদি যোৱা দিক কেইটা থাকে চাৰিটা সো একফালে গৈ আছে না এতে যদি এইফালে ঘূৰা তেনেহলে এটো কি কব 90 ডিগ্ৰী ঘূৰা বুলি কব বুজিছা সাপোজ তুমি এইফালে গৈ আছা ঠিক আছে তুমি যদি এইফালে ঘূৰা এটো কি কব 90 ডিগ্ৰী ঘূৰা বুলি কৈছে ঠিক আছে আৰু এটা কথা কৈছে যে তুমি পূব ফালে কি কৰিছা আমাৰ পূব ফালটো এইফালে হয় না তুমি পূব ফালে কি কৰিছা 5 মিটাৰ গৈছা ঠিক আছে এইখিনি 5 মিটাৰ ঠিক আছে তাৰ পিছত তুমি কি কৰিছা বাও ফালে ঘূৰিছা বাও ফালে এনেকৈ ঘূৰিছা তেনেহলে কি হ'ব তুমি কিমান ডিগ্ৰী ই কৰিছা 90 ডিগ্ৰী বনাইছা সো এইখিনি হা এইখিনি নলেজ থাকিলে হৈ যাব এটা কোৱেশ্চন আমি পঢ়িম এতিয়া যে এজন মানুহে পশ্চিমৰ ফালে 10 মিটাৰ গৈ বাও ফালে ঘূৰি 15 মিটাৰ গল আমি এটো বনাই লওঁ আমি এতিয়া কোনটো দিশত আছো কোনটো দিশত নাই এটো একচুয়ালি ওপৰত বেস নকৰো আমি অৰিজিনাল সকলে যোনটো ম্যাপ ইউজ কৰে আমি হেতু ম্যাপ ইউজ কৰিম ঠিক আছে ওপৰত কি থাকে দক্ষিণ ঠিক আছে হদাই এটো মানে ই কৰে বনাই লয় দক্ষিণৰ এফালে উত্তৰ এটো উত্তৰ হ'ব হা উত্তৰ দক্ষিণ হ্যাঁ এফালে হবো পূব এফালে পশ্চিম ঠিক আছে এটু ম্যাপ ব্যবহার করে উপরত সদায় কি রাখে উত্তর রাখে উত্তর আহিলে তো তুমি হয়ে যাব দক্ষিণ
ৰাইট সাইডে কি থাকিব পূব থাকিব বাও সাইডে পশ্চিম থাকিব হা এতিয়া প্ৰশ্নটো খোৱা এজন মানুহে পশ্চিমৰ ফালে 10 মিটাৰ গৈ পশ্চিমৰ ফালে গৈছে কিন্তু সো পশ্চিমৰ ফালে না এফালে 10 মিটাৰ গৈছে ঠিক আছে 10 মিটাৰ গৈছে এটা না পশ্চিমৰ ফালে 10 মিটাৰ গৈছে হা এজন মানুহে পশ্চিমৰ ফালে 10 মিটাৰ গৈ বাও ফালে ঘুৰি 15 মিটাৰ গল বাও ফাল মানে এফালে হ'ব বাও ফাল এফালে যদি গৈ আছে এফালে বাও ফাল হ'ব না এফালে বাও ফাল গৈছে কিমান 15 মিটাৰ গৈছে আকৌ বাও ফালে ঘুৰি 10 মিটাৰ গল বাও ফালে আকৌ এফালে গৈছে আকৌ বাও ফালে এফালে হ'ব না আকৌ বাও ফালে 10 মিটাৰ গল ঠিক আছে 10 মিটাৰ গল ঠিক আছে ইয়াতে যাই কেনে এন্টাৰ ৰৈ থাকিলে সো তেও আৰম্ভণি স্থানৰ পৰা এতিয়া কোন দিশত কিমান দূৰত আছে আৰম্ভণি স্থানৰ পৰা তেও আছিল ইয়াতে হা ইয়াৰ পৰা 10 মিটাৰ এফালাইছে আকৌ 15 মিটাৰ তলত আছে যে কি কয় বাওফালে গৈছে আকৌ বাওফালে 10 মিটাৰ গৈছে তো তে এইটো দিশৰ পৰা ইয়াৰ পৰা তেও কোনটো দিশত আছে আৰু কিমান দূৰত আছে বুজা নাই হা বুজা নাই মানুহজন ইয়াতে কিয় হৈ আছিল 10 মিটাৰ তে কোন ফালে আইছে পশ্চিম ফালে আইছে ঠিক আছে এটা পশ্চিম ফালে আইছে এফালে পশ্চিম মনত ৰাখিবা এফালে পশ্চিম ঠিক আছে তাৰ পিছত তো বাও ফালে গৈছে 15 মিটাৰ আকৌ 10 মিটাৰ আকৌ বাও ফালে গৈছে এতে তো যত আছিল ইয়াৰ পৰা তে কোনটো দিশত আছে পশ্চিম দিশত কি প্ৰথমতে তো পশ্চিম দিশত আহি আছিল এফালে তো পশ্চিম হয় না এফালে যদি পশ্চিম হয় এফালে পূব হ'ব না নাই তেনেহলে তে ইয়াতে আছে ইয়াৰ পৰা মানুহজন ইয়াতে কি হৈ আছিল না নাই তেনেহলে কোনটো দিশত আছে মানুহজন ইয়াতে আছিল প্ৰথমতে পশ্চিমত গলা তাৰ পিছত আকৌ আহিলে দক্ষিণত আহিলে তাৰ পিছত আকৌ গলে ক'ত আকৌ পূব দিশত গৈছে মানুহজন ইয়াতে আছে ইয়াৰ পৰা কোনটো দিশত আছে উত্তৰ কি হ'ব উত্তৰ তো এফালে আছে না এই যে উত্তৰ সাইড মানুহজন ইয়াতে আছে পশ্চিম তো এফালে না ধৰা নাই এনেকে কৰি লোৱা বস্তু এনেকে কৰি লোৱা এই যে উত্তৰ হা আর এফালে কি হবো দক্ষিণ এফালে পূব এফালে পশ্চিম এই হই গল দক্ষিণ সাইডত আছে এটু বহাই লবা এটু উপরত আনি বহাই ললে হল দক্ষিণ সাইডত আছে কিমান দূরত আছে এটু কিমান উচ্চতা এইটু আর এটু সমান হবো না নাই হ্যাঁ 15 মিটার মানে এইখিনিও 15 মিটার হবো বুঝা নাই হ্যাঁ তো কি হবে এটু 15 মিটারত আছে অপশন আছে যে 15 মিটার দক্ষিণ ওহো সরি এটুত না আরো আছে রবা মানুষজন ইয়াতে আছিল না 10 মিটার এফেল আইলে 15 মিটার বাও ফালে আইলে না আকৌ 10 মিটার ইয়াতে আইলে আকৌ 5 মিটার কেছে রাইট সাইড আইছে আচ্ছা রাইট সাইড আহি ইয়াতে অপশন এটু এ বুলি হবা হ্যাঁ ইয়াতে কি আছিল এতে বি তাহিনে তেও কি হলে বুঝছা এটা কোনটো কোত আহি আছে কোনটো দিগত আছে অপশন আছে 15 মিটার পূব 15 মিটার পূব 10 মিটার দক্ষিণ 10
মিটাৰ দক্ষিণ ঠিক আছে 10 মিটার উত্তর দক্ষিণ তাৰপিছত 20 মিটাৰ পূব 20 মিটাৰ দক্ষিণ কোনটো आंसर হ'ব দক্ষিণ হবে এইটো ভাবি লোৱা এই কোণা এইটো মিডল সাইড এই সাইডত আছে না তলৰ সাইডত মানে দক্ষিণত আছে হা সো এইখিনি ডিসটেন্স কিমান হ'ব ইয়ালৈকে 20 15 আছে না নাই যে এইখিনি আৰু এইখিনি সমান না নাই হা 15 আৰু এইখিনি 5 আছে ইয়াৰ পৰা ইয়ালৈকে 20 হা 15 প্লাস 5 20 সো 20 আৰু এফালে কি আছে দক্ষিণ তো 15 কোনটো হ'ব 15 আৰু 5 20 দক্ষিণ এইটো आंसर না হ্যাঁ এইটো आंसर পাৰিবা না এনেকুৱা হলে এতিয়া চোৱা কনকে পশ্চিম ফালে খুজ কাঢ়িবলৈ আৰম্ভ কৰিলে কনকে ঠিক আছে এতে এ ধৰিছো ইয়াৰ পৰা পশ্চিম ফালে খুজ কাঢ়িলে ঠিক আছে এটো চোৱা পশ্চিম ফালে খুজ কাঢ়িলে আৰম্ভ কৰিলে 10 মিটাৰ খুজ কাঢ়ি তেও উত্তৰমুৱা হল 10 মিটাৰ খুজ কাঢ়িলে ঠিক আছে খুজ কাঢ়ি উত্তৰমুৱা হল উত্তৰ কোন ফালে ওপৰত না উত্তৰমুৱা হল উত্তৰমুৱা হল তাৰ পিছত 20 মিটাৰ খুজ কাঢ়ি তেও পূবমুৱা হল এতে 20 মিটাৰ খুজ কাঢ়িলে ঠিক আছে 20 মিটাৰ খুজ কাঢ়িলে খুজ কাঢ়ি কি হল খুজ কাঢ়ি তো পূবমুৱা হল পূব কোন ফালে এফালে না এটো পূব সো এফালে উত্তৰমুৱা পূবমুৱা হল আৰু 10 মিটাৰ খুজ কাঢ়িলে পূব হৈ 10 মিটাৰ খুজ কাঢ়িলে ঠিক আছে তেও মূল স্থানৰ পৰা কিমান দূৰত আৰু কোন দিশত আছে সো এৰ পৰা বি লৈ আহিলে বিৰ পৰা সি লৈ আহিলে সিৰ পৰা ডি লৈ আহিলে সো এইটো স্থান এৰ পৰা কোনটো দিশত আছে যোনটো দিক তুমি জৰ পৰা আৰম্ভ কৰিবা হেতু দিক তুমি এইটো ভাবি লবা ঠিক আছে এটিৰ পৰা কোনটো দিশত আছে হ্যাঁ উপৰ সাইডত কি আছে দক্ষিণ কি কলা এই যে এইটো কোন বুলি ভাবিব দিছো মই ইয়াতে কিয় ইয়াতে তুমি আছিলা ইয়াতে আছিলা তুমি এটা ঘুরি ঘুরি তুমি এই উপৰত গুছি গৈছে উপৰত মানে কি আছে উত্তৰ সো উত্তৰ পালা তুমি অপশন আমি অপশনটো দি দিছো হ্যাঁ 20 মিটাৰ উত্তৰত হ্যাঁ 20 মিটাৰ উত্তৰত 10 মিটাৰ উত্তৰত 10 মিটাৰ উত্তৰত 10 মিটাৰ দক্ষিণত 10 মিটাৰ দক্ষিণত 20 মিটাৰ দক্ষিণত 20 মিটাৰ দক্ষিণত অপশন এইটা হ্যাঁ সো তুমি দক্ষিণ পালা উত্তৰ পালা না উত্তৰ তেনেহলে এই দুটাৰ ভিতৰত আছে হ্যাঁ না এতে কিমান দূৰত আছে 10 মিটার ইয়াৰ পৰা ইয়ালৈ কিমান দূৰত্ব হ'ব তেনেহলে হ্যাঁ কেনেকৈ কলা এইখিনিয়ে মানে সমান হয় না তাহলে 20 কোনটোত আছে এইটো आंसर আমাৰ এইটো না ঠিক আছে आंसर আমাৰ প্ৰথমটো বুজি পালা না সহজ লাগিছে না এটা 3 নম্বৰত দুটা কোশ্চেন আছে আৰু হ্যাঁ সোনকালে
সো এজন মানুহে আইনাত পিছফালৰ বেৰত থকা দেৱাল ঘড়ীটো ঠিক 3 বজাত দেখিলে আসলতে ঘড়ীটোত কিমান বাজিছে এজন মানুহে আইনাত যাবা মই ই কৰো তেনেহলে এইটো হল আমাৰ 3 নম্বৰ কোৱেশ্চন ঠিক আছে সো এজন মানুহে কি কৰিছে আইনাত পিছফালৰ বেৰত থকা দেৱাল ঘড়ীটো ঠিক 3 বজাত দেখিলে হা সো আসলতে ঘড়ীটোত কিমান বাজিছে এনেকে কি হৈ আছে ইয়াতে এটা আইনা আছে আইনাত চাই আছে পিছৰ যেটো ঘড়ী আছে এটোত কেইটা বাজিছে 3টা বাজিছে কেইটা বাজিছে 3টা বাজিছে হা 3টা মানে তোমাৰ ডাঙৰ কাটাটো মিনিটৰ ঘাটাটো 12ত থাকিব আৰু সৰু কাটাটো এতে থাকিব 3 ঠাইত থাকিব ঠিক আছে এনেকে চাইছে যে 3টা বাজছে হা কিন্তু আইনাত যেতি আমি চাও হা তুমি এইটো গালত এটা চিন দিবা এনেকে এটা চিন দিবা হা দেখা যাব যে বাও সাইডত না লেফট সাইডত দেখা যাব লেফট সাইডত যদি তুমি এটা মার্ক করা রাইট সাইডত দেখা যাব হাতত হু হাতত যদি কিবা থাকে হেতু বস্তু লেফট সাইডত দেখা যাব ন ঠিক তেনেকে এফালে 3টা বাজিছে মানে কি 12টা বাজিছে সৰু কাটাটো 3 ফালে আছে ন সো আমাক চাব লাগিব যে এটা তো সিধাই থাকিব এটা তার তলত না যায় উপরের বস্তু তলত না যায় আমি কি হলে মাথাতে তলত আহে নাকি না হে মাথাতে থাকে না কিন্তু এইফালৰ রাস্তা প্রতিবিম্বটো বেলেগ সেন্স হৈ যায় ন লেফট রাইট হয় রাইট লেফট হৈ যায় ঠিক আছে সো এইফালে তোমার এটু কি আছে রাইট সাইডত আছে না তাহলে এইটু গুছি যাব লেফট সাইডত না তবে না নাই আইনাত চালে কি হ'ব এই কাটাটো এইফালে আছে না নাই আছে কিন্তু যেতিয়া আমি এফালে চাম সেকচুয়ালি কি হ'ব এটু উল্টা হৈ যাব কিয় কাৰণ 1 2 3 নম্বৰত আছিল না সো বিপৰীত হলে ইয়াৰ পৰা 1 2 3 মানে 9টা বাজিছে বুজি পাইছা এখিনি আৰু এটা লাস্ট কোৱেশ্চন আছে এটু যে লৰা এজন দক্ষিণলৈ কিছু দূৰ গৈ বাওফালে ঘূৰিলে লৰা এজন এটা লৰা এজন কি হৈ আছিল কত গৈছিল দক্ষিণ কোনফালে তলত না দক্ষিণলৈ কিছু দূৰ গৈ কোনফালে গলে বাওফালে গলে ঠিক আছে বাওফালে ঘূৰিলে অলপ দূৰ গৈ আকৌ বাওফালে গলে না অলপ দূৰ যোৱাৰ পিছত আকৌ কি কৰিলে বাও সাইডে গলে ঠিক আছে বাও সাইড নাই ফেলে বুঝা নাই আমি এনেকে গৈ আছো বাও সাইড এটু না আমি এফালে গৈ আছো অলপ যোৱাৰ পিছত বাও সাইডে কোনফালে যাব এফালে না বাও সাইডে গল এইবাৰ হুফালে ঘূৰি এফালে কি কৰিলে এফালে গৈ আছে এতিয়া হুফাল মানে এফালে না এফালে ঘূৰি গল হুফালে ঘূৰি আকৌ হুফালে এবাৰ হুফালে ঘূৰিলে আকৌ হুফালে ঘূৰিলে ঠিক আছে এটু কোৱেশ্চন তো লৰাজনৰ গতিপথ তলৰ কোনটো হ'ব কেইটামান অপচন দি দিছে কোনটো হ'ব পাৰে এটা আছে তোমাৰ এটু হ'ব এটু এটা আছে তোমাৰ এটু এটা আছে এটু হা আৰু এটা আছে কোনটো অপশন এটা কোনটো অপশন কোনটো লগত মিলিছে কোনটো এইটো হ'ব আমাৰ এনসার ঠিক আছে সো ভিডিওটো আজি ইয়াতে সামৰণি মাৰি লৈছো সো ৰিজনিংৰ আমাৰ আজি টোটাল 4টা ক্লাস শেষ হল আৰু আশা কৰিছো যে 4টা ক্লাছত আপোনালোকে বহুত কিবা কিবি শিকিব পাৰিছে কাৰণ ৰিজনিংৰ সৰুৰ পৰা আৰম্ভ কৰিলেহে আপোনালোকে বুজিব পাৰিব এতিয়া লাহে লাহে এইবিলাক অলপ টাফ হৈ আহিব আৰু
শিকাটো অলপ আগ্ৰহী হ'বা কাৰণ অলপ টাফ হ'লেহে আমাৰ ব্ৰেইনে আৰু বেছিকৈ কাম কৰে সো আমি চাইছোঁ যে ৰিজনিঙৰ আৰু বহুত এনেকুৱা ভাগ আছে সো আমি 4টা ক্লাছ আমি শেষ কৰিলোঁ তাৰপিছত আছে আমাৰ উদ্ভট বানান অভিক্ষা জাম্বলড স্পেলিং আছে স্পেলিং টেষ্ট তাৰপিছত আছে আমাৰ লুপ্ত সংখ্যা অভিক্ষা মিসিং নাম্বাৰ টেষ্ট তাৰপিছত গাণিতিক অভিক্ষা ম্যাথমেটিক্যাল টেষ্ট অশাব্দিক অভিক্ষা নন ভাৰ্বেল টেষ্ট এইখিনি শেষ হোৱাৰ পিছত তাৰপিছত আমাৰ এক্সাৰসাইজ 1 2 3 4 এইবিলাক আমাৰ আৰম্ভ হ'ব সো ভিডিওটোৰ লগত যদি জড়িত থাকে সদায় যদি আমাৰ ভিডিও মিস নকৰাকৈ যদি চাই থাকে তেনেহলে আশা কৰোঁ বহুতখিনি নলেজ আপোনালোকৰো ডেভেলপড হ'ব সো আজি মই সাদ্দাম হুছেইন এইটো ভিডিওৰ পৰা বিদায় লৈছোঁ আকৌ আহি আছোঁ নতুন এটা ভিডিওত তেতিয়ালৈকে আপোনালোকে ভালে থাকিব সুস্থ থাকিব ধন্যবাদ জয় আই অসম